সন্মানীয় দিছপুৰ সমষ্টিৰ চাৰিমাৰ কথা ভালদৰে ক'ব পাৰিবনে প্ৰদ্যুৎ বৰদলৈয়ে? পাৰিবনে? তাত কিমানটা ৱাৰ্ড আছে, কিমান জনসংখ্যা আছে, কিমান ভোটাৰ আছে, এই তথ্য কত নচোৱাকৈ মুকলিকৈ ক'ব পাৰিবনে? আমি ডাঠি ক'ব পাৰো, তেওঁ নোৱাৰে। অথচ তাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰদ্যুৎ বৰদলৈ এইবাৰ দিছপুৰ সমষ্টিৰ পৰা ৮০,০০০ ভোটত জয়ী হ'ব, অভিলেখ সংখ্যক ভোটত জয়ী হ'ব। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ৰেকৰ্ড ভোটত জিকিব, বহুত ভোটত জিকিব, অভিলেখ গঢ়িব। মোৰ ইমান বিশ্বাস আছে। এয়া কেনেকে সম্ভৱ হ'ব, সেয়ে আমাৰ প্ৰশ্ন। এইবাৰ দিছপুৰ আৰু বিহপুৰীয়া সমষ্টিত পৰীক্ষা হ'ব ইভিএমৰ। এনেই যে আগে পিছে ইভিএমৰ কথাবোৰ কৈ থাকে, আমি বিশ্বাস কৰা নাছিলো। কিছুমান প্ৰাৰ্থীয়ে যে হাৰিলে ইভিএমক দোষ দিয়ে, আমি বিশ্বাস কৰা নাছিলো। কিন্তু এইবাৰ বিশ্বাস কৰিম, যদিহে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে অভিলেখ সংখ্যক ভোটত জিকে। তেতিয়া আমি ভাবিবলৈ বাধ্য হ'ম যে পূৰ্বৰে পৰাই ইভিএমত সকলোবোৰ মেনেজ কৰি ৰখা হৈছিল। আনহাতে বিহপুৰীয়া সমষ্টিটো যদি ভূপেন বৰা জিকে, তেতিয়াও আমি ভাবিবলৈ বাধ্য হ'ম যে ইভিএমৰে খেল, ইভিএমতে সকলোবোৰ মেনেজ কৰা হৈছে। এইকাৰণে কৈছো, দিছপুৰ সমষ্টি ২০২১ চনতে মনজিৎ মহন্তই ৭৪,০০০ ভোট পাইছিল কংগ্ৰেছৰ হৈ। তেতিয়া ভাল দিন আছিল। অৱশ্যে তাৰ পূৰ্বে ২০১৬ত অতুল বৰাৰ সন্মুখত অকণ বৰা হাৰিছিল। তেতিয়াতো প্ৰত্যেকেই জানে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ বাবে পৰিৱৰ্তন বিচাৰিছিল আৰু সেইকাৰণে বিজেপিয়ে তাত জয়যুক্ত হৈছিল। তাৰপিছত ২১ চনত এই যে ৭৪,০০০ ভোট পাইছিল, সেই ভোটবোৰ কি আছিল? সেইটোতো ভাৰতীয় জনতা পাৰ্টীৰ ভাল সময়ৰ নিৰ্বাচনেই আছিল। তেতিয়াহ'লে এই ভোটবোৰ ক'ত আছিল? আৰু দিছপুৰ সমষ্টিত প্ৰায় ২.৫ লাখ ভোটাৰ আছে। সেই ২.৫ লাখ ভোটৰ যদি অভিলেখ সংখ্যক ভোট প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰে, তেতিয়াহ'লে ২০০১ চনৰ পৰা যে সাংগঠনিক ভেটিটো মজবুত কৰি ৰাখিছিল জয়ন্ত কুমাৰ দাসে, যি এতিয়া বিদ্ৰোহী, যিয়ে এতিয়া নিৰ্দলীয়কৈ নিৰ্বাচন খেলিবলৈ মনস্থ কৰিছে, নিৰ্বাচন খেলিছে, যাৰ লগত দিছপুৰ সমষ্টিৰ বিজেপিৰ জ্যেষ্ঠ নেতাসকল আছে, তাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ হঠাৎ এটা ৰাতিতে পেৰাচুট লেণ্ডিং কৰা প্ৰদ্যুৎ বৰদলৈ কেনেকে জিকিব পাৰে, তাৰ গোটেই সমীকৰণটো স্পষ্ট কৰি দিয়ক। এনেইতো ক'লে নহ'ব। যি আহে তাকে ক'ব, আমি তাকে বিশ্বাস কৰিম। মানে দিছপুৰৰ ভোটাৰসকলৰ বিবেক নাই নেকি? তেওঁলোকক কিনিব পাৰে নেকি? নে দিছপুৰৰ ভোটাৰসকল ভাৰতীয় জনতা পাৰ্টীৰ বশিষ্ঠৰ কাৰ্যালয়ৰ ইংগিতত উঠা বহা কৰে? তেওঁলোকৰ নিজস্বতা আছে। এটা অন্যতম সন্মানীয় সমষ্টি দিছপুৰ সমষ্টি, ৰাজধানী সমষ্টি। গতিকে তাত থকা মানুহবোৰক এনেই এলা পেচা মানুহ বুলি কৈ লাভ নাই, এলা ওলা মানুহ বুলি কৈ ইটিকিং নকৰিব। কাৰণ তেওঁলোকৰ নিজস্বতা, বিবেক বুদ্ধিৰে ভোটদান কৰিব। কাক ভোটদান কৰে এইটো বেলেগ কথা, কিন্তু প্ৰদ্যুৎ বৰদলৈ কিয় দিব, সেই কথাটো কওক। প্ৰদ্যুৎ বৰদলৈয়ে দিছপুৰ সমষ্টিৰ কি জানে? তেওঁ দিছপুৰ সমষ্টিৰ কিমান সংখ্যক মানুহক চিনে, তেওঁ কিমানৰ লগত ভাল সম্পৰ্ক আছে, এই কথাবোৰ চাব লাগিব। এনে হঠাৎ বিজেপিলৈ আহিল, গেৰুৱা পিন্ধিল, মানে প্ৰাৰ্থী হ'ব, জয়যুক্ত কৰিব, এয়া কথা হ'ব পাৰে নেকি? এয়া ভোটাৰৰ সিদ্ধান্ত মতে নহ'ব নেকি? সেইকাৰণে কৈছো, এইবাৰ ইভিএমৰ পৰীক্ষা হ'ব। এই যে ইভিএম মেনেজ, যদি সঁচাকৈ প্ৰদ্যুৎ বৰদলৈ আৰু বিহপুৰীয়াত ভূপেন বৰা জিকে, তেতিয়াহ'লে আমি নিশ্চিত হ'ম যে গোটেই কাৰবাৰবোৰ পূৰ্ব পৰিকল্পিতভাৱে ইভিএমত মেনেজ কৰা হয়। আৰু যদি দিছপুৰ সমষ্টিত তুলনামূলকভাৱে ভাৰতীয় জনতা পাৰ্টীক সমৰ্থন কৰা ভোটাৰৰ সংখ্যা অধিক, তেতিয়াহ'লে জয়ন্ত কুমাৰ দাস জিকিব, তাত কোনো সন্দেহ নাই। কিন্তু ইয়াৰ বিপৰীতে যিহেতুকে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ এগৰাকী শক্তিশালী নেত্ৰী, তেখেতৰ যিহেতুকে গ্ৰহণযোগ্যতা আছে, বিচক্ষণতা আছে, বাকপটুতা আছে, তেখেত যিহেতুকে এগৰাকী যোগ্য ব্যক্তি, গতিকে মুখ্যমন্ত্ৰীৰ এই সমীকৰণটো নিশ্চিতভাৱে আউল লগাব মীৰা বৰঠাকুৰ ডাঙৰীয়ানী। আৰু দিছপুৰৰ বৰ্তমান ৰাইজে বিচাৰি থকা ফলাফলেই পাব দিছপুৰ সমষ্টিত। কাৰণ দিছপুৰ ডাষ্টবিন হ'ব নোৱাৰে। প্ৰদ্যুৎ বৰদলৈক নি তাতে সঁপি দিছে, তোমালোকে তেওঁক আকৌ পঠাই দিয়া, এনেকুৱা হ'ব পাৰে নেকি? তাৰপিছতো কৈছে অভিলেখ সংখ্যক ভোটত জিকিব, তাৰপিছতো কৈছে ৮০,০০০ ৯০,০০০ ভোটত জিকিব। এই সমীকৰণটো কি? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক, মনত ৰাখক। আৰু এইকাৰণে আমি নিশ্চিত, যদি এইবাৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা ধৰণে ফলাফল হয়, তেতিয়াহ'লে নিশ্চিতভাৱে ইভিএমৰ জালিয়াতি, বিসংগতি, তাত কোনো সন্দেহ নাই। ধন্যবাদ। জয় অসম।